নমস্কাৰ, সুপ্ৰভাত। কৰ্ণাটকৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰৰ জোনাকীলৈ আন্তৰিক শুভকামনা জনাইছোঁ। মই নবিতা ৰাণী সন্দিকৈ যোৰহাটৰ পৰা। আপোনালোকক সকলোকে প্ৰভাতীৰ প্ৰীতিভৰা সম্ভাষণ জনাই শ্ৰদ্ধাৰ কবি সমীৰ তাঁতীৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম সংগঠিত হ'লে মানুহ। সংগঠিত হ'লে মানুহ আমি কৰিব নোৱাৰোঁ কি? শ্লোগান মুখৰিত কৰি দাবী কৰিব পাৰোঁ ভাষণৰ সলনি খাদ্য আৰু বিবৃতিৰ সলনি জীৱন। সম্ভৱ নহ'লে তাতো অনিৰ্দিষ্ট কালৰ বাবে লৰাইত নামিব পাৰোঁ। সময় বিচলিত হ'লে আমি অবিচল থাকিব পাৰোঁ। ঠাই সলনি কৰি গঢ়ি তুলিব পাৰোঁ প্ৰাচীৰৰ ভিতৰতে দুৰ্গ আৰু দুৰ্গৰ ভিতৰতে যৌৱন। তাতোকৈ অধিক প্ৰয়োজন হ'লে কৌশল সলনি কৰি আমি প্ৰয়োগ কৰিব পাৰোঁ যুক্তিৰ বিৰুদ্ধে যুক্তি কিম্বা অস্ত্ৰৰ বিৰুদ্ধে অস্ত্ৰ। সংগঠিত হ'লে মানুহ শৰীৰ সলনি কৰি ৰূপান্তৰিত হয় শক্তি। সহজভাৱে লীন যায় ইচ্ছাৰ ভিতৰতে ইচ্ছা। ৰাতিৰ ব্যৱধান ভাঙি প্ৰসাৰিত হয় সংশয়ৰ সলনি বিশ্বাস আৰু সংকীৰ্ণতাৰ সলনি হৃদয়। অন্ধকাৰত যেতিয়া পতিত হয় দেশ, কেৱল সংগঠিত মানুহে বহন কৰি আনিব পাৰে পোহৰ। কেৱল সংগঠিত মানুহে সলনি কৰিব পাৰে চিন্তা, সলনি কৰিব পাৰে নদী কিম্বা ধুমুহাৰ গতিপথ। সংগঠিত হ'লে মানুহ আমি কৰিব নোৱাৰোঁ কি? ধন্যবাদ।